এই যিটো কথা ওলাইছে যে এটা নিউজ সম্প্ৰচাৰ হৈছে ইতিমধ্যে আপুনি চাগে গম পাইছে যে কংগ্ৰেছৰ আপুনি যিহেতু দেৰগাঁও সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে তাৰপিছতে যথেষ্ট এটা বিতৰ্কমূলক পৰিৱেশ এটা দেখা পোৱা গৈছে। কোনোবাই কৈছে ক'ৰবাত পদত্যাগ কৰিছে কংগ্ৰেছ কৰ্মীয়ে। কালিৰ দিনটোত আমি দেখা পোৱা গৈছে যে আপোনাৰ কংগ্ৰেছ দলত যোগদান আছে নে নাই তাক লৈ এটা প্ৰশ্নৰ অৱতাৰণা হৈছে, কিন্তু আপুনি এই মুহূৰ্তলৈকে একো স্থিতি আপুনি স্পষ্ট কৰা নাই যে আপোনাৰ কংগ্ৰেছ দলৰ আপুনি সদস্য হয় নে নহয়। সেই কথাখিনি আপুনি কেনেদৰে আপুনি স্পষ্টীকৰণ আগবঢ়াব আপোনাৰ ফালৰ পৰা? ডাঙৰীয়া চাওক, কথাটো এনেকুৱা যে মোৰ পৰিয়াল যথেষ্ট দীৰ্ঘদিনৰ পৰা কংগ্ৰেছৰ প্ৰতি সেৱা আগবঢ়াই আহিছে আৰু তাৰ তৃতীয় জেনেৰেশ্যন হিচাপে বা তৃতীয় প্ৰজন্ম হিচাপে মই কংগ্ৰেছ দলৰ যিটো আপুনি লগত মানে আপুনি কাম কৰি থকা বিভিন্ন সময়ত মই আপোনালোকে নিজে দেখি আহিছে, কাৰণ যোৱা পঞ্চায়ত ইলেকশ্যনটো মই কংগ্ৰেছৰ হৈ বিভিন্ন ধৰণৰ প্ৰচাৰ কাৰ্য মই কৰিছো কোনোবা জেগাত, ফটো আপোনালোকক বিভিন্ন ধৰণৰ ছচিয়েল মিডিয়া ক'ৰবাত আপোনালোকে পাব বিচাৰিলে। তাৰ উপৰিও ধৰক এতিয়া যিটো ধৰক প্ৰাথমিক সদস্যলৈ যিটো ধৰক আপোনালোকে নিউজটো কৰিছে, গতিকে প্ৰাথমিক সদস্য নোহোৱাকে দলৰ এটা টিকেট বিচাৰিব পৰা ধৰক কাৰো ধৰণৰ কথা নাথাকে, আৰু সেই দলৰ যিটো প্ৰাথমিক সদস্য থকা হেতুহে মই মানে তাৰ যিটো দলীয় টিকেট মই বিচাৰিছো। গতিকে এইটো দলৰ টিকেট দিয়া নিদিয়া কথাটো তেখেতলোকৰ হাইকমাণ্ডৰ বেছ, আমাৰ গতিকে আভ্যন্তৰীণ বিষয়, এইটো দলে নিৰ্ধাৰণ কৰিব। এইটো মোৰ কোৱা বা কোনোবা বেলেগে কোৱাৰ কোনো প্ৰয়োজনীয়তা নাথাকে। কিন্তু মই ভাবো যে আমি কংগ্ৰেছ দলৰ হৈ কাম কৰিব লাগে। ভৱিষ্যত সময়বোৰত কংগ্ৰেছটো কেনেকে শক্তিশালী কৰি কংগ্ৰেছক আমি দেৰগাঁও সমষ্টিত বিজয় কৰি আনিব পাৰো তাৰ কাৰণে চিন্তা কৰিব লাগে। গতিকে এই যিবোৰ ধৰক প্ৰতিকৰ পৃষ্টি বা যিবোৰ অভান্তিকৰ মানে বাতৰি, এইবোৰ প্ৰচাৰ নকৰি কংগ্ৰেছৰ ভালকে প্ৰচাৰ কৰি আমাৰ জাতি মাতি বচাবৰ কাৰণে আমি সংকল্পৰে আমি কাম কৰি যাব লাগে। নাই সেইটো হয় না, আমি যিটো বাতৰি সম্প্ৰচাৰ কৰিছো সেইটো ৰাইজৰ অভিযোগ, আমি কংগ্ৰেছ কৰ্মীৰ অভিযোগহে আমি বাতৰি সম্প্ৰচাৰ কৰিছো। কোনো ধৰক আমাৰ ফালৰ পৰা সৃষ্টি কৰা বাতৰি নহয়, আমাৰ ফালৰ পৰা সৃষ্টি কৰা বাতৰি নহয়, এইটো কংগ্ৰেছ কৰ্মীৰ অভিযোগ। আমি এই কথাটোহে আপোনাৰ পৰা স্পষ্টভাৱে বিচাৰিছো যে আপুনি কংগ্ৰেছ দলৰ এজন যিখিনি নীতি নিয়মৰ মাজে সদস্য হবলৈ নীতি নিয়মৰ মাজে সদস্য হ'ব লাগে, সেইখিনি গোটেইখিনি কৰা আছে, আপোনাৰ সেইখিনি আছে। আপুনি যোগদান কৰা সেইখিনি প্ৰমাণ আপুনি দেখুৱাব পাৰিব মানে? আপুনি যোগদানৰ কংগ্ৰেছত যিকোনো এজন ব্যক্তি, মই যিমান দূৰ জানো বা মই আমাৰ আগৰ পৰা আমি যিমানখিনি দেখি আছো কংগ্ৰেছৰ বা মই যিমানখিনি মোক জনোৱাৰ বিষয়ে, গতিকে কংগ্ৰেছৰ যদি এজন ব্যক্তি কংগ্ৰেছত জইন কৰিব লাগে তেতিয়াহ'লে তেখেতক কংগ্ৰেছৰ এটা প্ৰাথমিক সদস্য তেখেতলোকে ল'ব লাগে, আৰু সেই প্ৰাথমিক সদস্য মোৰ আছে। আপোনাৰ আছে? যিটোক লৈ মানে প্ৰশ্ন উঠিছে, সেই মূল বিষয়টো সেইটোৱে, যিহেতু কাৰণ প্ৰাথমিক সদস্য যদি আপোনাৰ থাকে মোৰ থাকে, ময়ো আজি আপোনাৰ ঠাইত আপুনি যেনেকে আবেদন কৰিব পাৰিছে প্ৰাৰ্থিত্ব এজন কৰ্মীয়ে, যিকোনো দলৰ প্ৰকৃত কৰ্মীয়ে কোনোবা এটা সমষ্টিৰ বাবে আবেদন কৰাটো একো মানে ভুল হ'ব নোৱাৰে। কিন্তু কথাটো হ'ল কি সেই বস্তুখিনি আছে নে তাক লৈহে প্ৰশ্ন অৱতাৰণা হৈছে। আৰু আপুনি দেৰগাঁও সমষ্টিৰ হৈ যিহেতু আপুনি প্ৰাৰ্থিত্ব বিচাৰিছে, আপুনি কেনেকুৱা ধৰণৰ আশা কৰিছে বা কেনেকুৱা ধৰণৰ কি ভাবিছে? চাওক, প্ৰাৰ্থিত্ব কথাটো এনেকুৱা, আমিতো দলটো সকলোৱে মিলি পেলাই কাম কৰা মনোভাৱেৰে আমি আগবাঢ়িব লাগিব। তাতে এনেকুৱা প্ৰাৰ্থিত্ব বহুত সংখ্যক ব্যক্তিয়ে বিচাৰে, আৰু এই কথাবোৰ এনেকুৱা আহে যে দলৰ যিখিনি আমাৰ হাইকমাণ্ডৰ যিখিনি লিডাৰ আছে বা যিখিনি দলটোৰ সাংগঠনিক ক্ষেত্ৰখন তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে আৰু দলটোক আগুৱাই লৈ যোৱাৰ কথা চিন্তা চৰ্চা কৰি আছে, বা আমি তৃণমূল কৰ্মী, মই যেন নিজকে তৃণমূল কৰ্মী হিচাপে ভাবো। গতিকে তৃণমূল কৰ্মী হিচাপে আমি ভৱিষ্যত সময়বোৰত কংগ্ৰেছক কেনেকে আমি শক্তিশালীভাৱে আমি দেৰগাঁও সমষ্টিক আগবঢ়াই লৈ যাব লাগে তাৰ প্ৰতি আমি চিন্তা ৰাখি পেলাই ভৱিষ্যত সময়বোৰত আমি যিটো সাংগঠনিক এতিয়া আমাৰ যিখিনি আমাৰ খুব সুন্দৰ ভালভাৱে আমাৰ বুথ লেভেলত আমাৰ কাম হৈ আছে, গতিকে পৰৱৰ্তী সময়বোৰত মই ভাবো দেৰগাঁৱৰ পৰা যোনেই প্ৰাৰ্থিত্ব নাপাওক কিয় আমি সকলোৱে মিলি দেৰগাঁৱত আমি কংগ্ৰেছ এইবাৰ জয় কৰাই আনিম। যিটো অভিযোগ উত্থাপন হৈছে বা যিখিনি মন্তব্য কৰিছে আপুনিও দেখিছে, সকলো সংবাদ মাধ্যমে বজাইছে, অকল আমি বজোৱা নাই, যে কৈছে যে বিবেক বৰাক আমি ইমান দিনে কংগ্ৰেছৰ কোনো দলীয় কাম কাজত বা মিটিঙত দেখা নাই বুলি কৈছে। আপুনি কিন্তু কৈছে যে মই আগতেও কাম কাজ কৰি আছো বুলি কৈছে, কিন্তু আপুনি এজন NGOৰ অধ্যক্ষ হিচাপেহে সকলোৱে জানে, সেইটো এটা প্ৰশ্ন আছে। চাওক, এতিয়া কথাটো এনেকুৱা, মই এজন ব্যক্তি, মই ৰাজহুৱাভাৱে কাম কৰা মানুহ, তাৰ লগতে ধৰক পৰিয়ালৰ এটা দীঘলীয়া কংগ্ৰেছৰ মানে ইতিহাসৰ লগত মোৰ পৰিয়াল জড়িত। আৰু দ্বিতীয়তে কথাটো এনেকুৱা যে মই ব্যক্তি হিচাপে মই মানে সামাজিক ক্ষেত্ৰখনৰ লগত কাম কৰাৰ লগতে মই কোম্পানীও চলাব পাৰো, মই NGO চলাব পাৰো, আৰু যিকোনো এটা ৰাষ্ট্ৰীয় দল বা যিকোনো এটা দলৰ লগত মই কামো কৰিব পাৰো। সেইটো মোৰ এখতিয়াৰৰ ভিতৰত বা সেইটো মোৰ অধিকাৰ মোৰ আছে। গতিকে মই সেইটো অধিকাৰ আগত ৰাখি পেলাই মই কাম কৰিছো। গতিকে মানুহে মোক কেনেকে চিনি পায় সেইটো বিচাৰ্য বিষয় নহয়, মই মানুহৰ প্ৰতি কি কৰিছো সেইটোহে বিচাৰ্য বিষয়।
গতিকে মই কেনেধৰণে আগবাঢ়িছো সেইটো মই ভাবো সেইটো ৰাইজে বিচাৰ কৰিব, কাৰণ ৰাইজ আছে, জনগণ আছে, তেখেতলোকে বিচাৰ কৰিব। মই ভাবো মোক NGO হিচাপে চিনি পাই যেনেকে ৰাইজক সেৱা কৰাটো দেখিছে, ভৱিষ্যত সময়ত মই তেনেকৈ ৰাইজৰ হৈ দলৰ কামতো তেনেকে আগবঢ়াই লৈ যাম। হয়, যদি কংগ্ৰেছ কৰ্মীসকলে যিটো অভিযোগ তুলিছে মোৰ তাত বা সংবাদ মাধ্যমত যিটো বাতৰি সম্প্ৰচাৰ হৈছে আপোনাৰ সেই সদস্য পদক লৈ আপুনি সেইখিনি ৰাজহুৱা কৰিব পাৰিব মানে আপুনি? ডেফিনেটলি, কিয় নোৱাৰিম। ঠিক আছে, হ'ব ঠিক আছে, হ'ব।